খিলঞ্জীয়া ভূমিপুত্ৰ আদিবাসীৰ মাটিত অবৈধভাৱে নামজাৰি কৰাৰ অভিযোগ গোসাইগাঁও মহকুমাৰ পদ্মবিলত সংঘটিত এই ঘটনা এটা আদিবাসী পৰিয়ালৰ মাটি আসিৰুদ্দিন মিয়া নামৰ এজনে নিজৰ নামত কৰাৰ অভিযোগ অবৈধভাৱে নিজৰ নামত নামজাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে পদ্মবিলৰ বাসিন্দা প্ৰয়াত প্ৰকাশ লাকৰাৰ পত্নী গুমি লাকৰাৰ উক্ত মাটিডোখৰ বিগত 30 বছৰৰ পৰা উক্ত ঠাইত বসবাস কৰি আহিছে গুমি লাকৰাই হঠাৎ আসাৰুদ্দিন মিয়াই দাবী কৰে যে তেওঁ 1993 চনতে মাটিডোখৰ ক্ৰয় কৰিছে মাটি ক্ৰয় কৰা নথি সাক্ষী হিচাপে উল্লেখ থকা ছোটু টুডুৰ 1993 চনৰ পূৰ্বে মৃত্যু হৈছে ইপিনে প্ৰকাশ লাকৰাৰ 2019 চনতে মৃত্যু হৈছে আৰু আসাৰুদ্দিন মিয়াই 2021 তে দাবী কৰিছে আইনী প্ৰক্ৰিয়া চলি থকাৰ সময়তে 2022 চনত মাটিৰ নামজাৰি কৰিছে ন্যায়ালয়ত বিচাৰাধীন হৈ থকা মাটিৰ নামজাৰি কেনেকৈ হ'ব পাৰে বুলি প্ৰশ্ন উত্থাপন ওৰাও আৰু সাঁওতাল জনগোষ্ঠী হৈ পেলাই আমি ইয়াতে আছোঁ যে হোটেলে 1991ত লেট প্ৰকাশ লাকৰা এই মাটিটো কিনিছিল এখেতে আৰু কেতিয়া আছিল প্ৰথমত আছিল 98ত তাৰপিছত নামজাৰি হ'ল 91ত এখেতে এতিয়া বৰ্তমান নাই এতিয়া বৰ্তটো কি হ'ল প্ৰথম আছিল মানে মাটিৰ মালিকৰ নাম আছিল সম টুডু তাৰপিছত আহিল লুধে টুডু এখেতেৰ পৰা আসৰুদ্দিন মিয়া এখেতে কিনি আসাম টক্স আপোচবিহীন অসম কণ্ঠ